বন্ধুবৰ্গ আহক আজি আমি আলোচনা কৰো ভাৰতীয় জনসংস্কৃতিত বহুলভাৱে ব্যৱহৃত হোৱা জেতুকা পাতৰ ওপৰত। ভিডিঅটি আৰম্ভ কৰো মানে এটি অনুৰোধ, মোৰ এই হেলদি অসম চেনেলটি সাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক যাতে নিত্য নতুন এনে ধৰণৰ স্বাস্থ্যৰ লগত জড়িত আপডেটবোৰ আপোনালোকে পাই থাকে। জেতুকা এবিধ সপুষ্পক জোপোহা গুল্মজাতীয় উদ্ভিদ। গছজোপা বৰ বেছি এটা ওখ নহয়। ঠাই বিশেষে জেতুকাক বিভিন্ন নামেৰে জনা যায়। এই জেতুকা মানুহে নিজ জনজীৱনত হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰি আহিছে। সৌন্দৰ্য চৰ্চাত এই জেতুকাক মহিলাসকলে আগস্থান দিয়াটো তেনেই স্বাভাৱিক আৰু নিদিবই বা কিয়। এই সৌন্দৰ্যবৰ্ধক জেতুকাই যে মানুহৰ দেহ মন পুলকিত কৰি ৰাখে। জেতুকাৰ বৈজ্ঞানিক নাম হৈছে লৌচেনিয়া ইনাৰ্মিছ। এই জেতুকাত লৌচেন নামৰ এবিধ ৰাসায়নিক ৰঞ্জক দ্ৰব্য পোৱা যায়। এই ৰঞ্জক দ্ৰব্যৰ বাবে জেতুকাৰ পাতবটি, হাত, নখ আদিত লগালে ৰঙা ৰং ধৰে। ইয়াৰ উপৰিও জেতুকা পাতত গেলিক এচিড, মেনিটল, গ্লুক'জ, টেনিন, মিউকিলেজ আদি ৰাসায়নিক দ্ৰব্য থাকে। পৰম্পৰাগত ব্যৱহাৰবোৰৰ উপৰিও আহকচোন আজি ইয়াৰ ঔষধি গুণবোৰৰ বিষয়েও জানি থওঁ। জনবিশ্বাস আছে যে বহাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাতবটি ভৰিৰ পতাত লগালে বসন্ত ৰোগৰ পৰা বাচি থাকিব পাৰে। এই গৰমত ঘামুচিয়ে দেখা দিলে গাত জেতুকাৰ ৰস আৰু হালধিৰ ৰস মিহলাই স্নান কৰাৰ আগত লগাওক আৰু স্নান কৰকচোন, উপশম পাব। ইয়াৰ উপৰিও জেতুকাৰ ৰস গা ধোৱা পানীত মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয়। চকু উঠা বা কনজাংটিভাইটিছে দেখা দিলে জেতুকাৰ পাত পানীত উতলাই পানী ঠাণ্ডা হ'লে সেই পানীৰে দিনে ২-৩ বাৰ চকু ধুলে উপশম পাব। নিদ্ৰাহীনতাত ভুগিলে জেতুকা পাতৰ ৰস মাত্ৰ এচামুচ লৈ তাতে ২ চাহ চামুচ মৌজোল মিহলাই ৰাতি শোৱাৰ আগত কিছুদিন কণ্টিনিউৱাছলি খালে সমস্যা দূৰ হয়। পেচাবৰ সমস্যা বা মূত্ৰথলীত পাথৰ হ'লে জেতুকা পাতৰ ৰস ২ চামুচকৈ পুৱা গধূলি ২ সপ্তাহমান খালে সৰু পাথৰ থাকিলে বাহিৰ হৈ যায় আৰু প্ৰস্ৰাৱৰ সমস্যাবোৰো নোহোৱা হয়। জেতুকা পাতৰ ৰসে তেজ পৰিষ্কাৰ কৰে। দিনে এবাৰকৈ এচামুচ খাওক। হাই ব্লাড প্ৰেছাৰ ৰোগীয়ে সাধাৰণতে মূৰৰ বিষত ভোগেই। তেনে ৰোগীয়ে এই পাত বটি লৈ মূৰত লগালে বিষ বা যন্ত্ৰণাৰ পৰা নিদান পাব। মুখ আৰু ডিঙিৰ সমস্যাত ভুগিলে জেতুকা পাত পানীত উতলাই সেই পানীৰে কুলকুলি কৰিলে উপশম পাব। চুলি সৰিলে আৰু মূৰত উফি হ'লে জেতুকা পাত বটি লগালে চুলি সৰা কমে আৰু উফি নোহোৱা হয়। ডায়েৰিয়া আৰু ডিচেণ্টেৰী ৰোগত জেতুকাৰ বীজ বটি সেৱন কৰিলে উপশম পোৱা যায়। জণ্ডিছ ৰোগতো এই পাতৰ ৰস সেৱন কৰিলে উপশম পোৱা যায়। হাত ভৰি জ্বলা-পোৰা কৰিলে, গাঁঠিয়ে গাঁঠিয়ে বিষ হ'লেও জেতুকা পাত বটি লৈ তেনে স্থানত লগাওক, সুফল পাব। বিভিন্ন ধৰণৰ চৰ্ম ৰোগতো এই জেতুকা পাত বটি লৈ লগালে সুফল পোৱা যায়। তেনে বন্ধুবৰ্গ আমাৰ ওচৰে পাজৰে অতি সহজলভ্য এই জেতুকা কেৱল আমি ৰূপচৰ্চা বা সৌন্দৰ্য চৰ্চাতে ব্যৱহাৰ নকৰি ঔষধি হিচাপে ব্যৱহাৰ কৰিও বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। শেষত হেলদি অসম চেনেলটিৰ লগত জড়িত থাকক, ছাবস্ক্ৰাইব কৰক আৰু নিত্য নতুন এনেধৰণৰ স্বাস্থ্যৰ লগত জড়িত টিপছবোৰ পাই থাকক। ধন্যবাদ।